মাকে তো চাইছে, সি তো আর মিছা কথা নকয়, ইমান কষ্ট কৰি জন্ম দিছে। মানে সি কৈছে মাথাত বহুত চুলি আছিল, হাতত আঙুলি 6টা আছিল। তাৰ যিটো মৰাটো দেখাইছিল তাৰ মাথাত চুলিও নাই, আঙুলিও 5টা, আৰু মাথাতো বহুত দাগ আছে। আঙুলি 6টা আছিল জন্ম হওঁতে, মাকক যিটো শিশু দেখুৱাইছিল। হয় হয়, আমাৰ যিটো মাকে জন্মটো দিছে সেইটো আঙুলি 6টা আছে সৌ হাতত, সেইটো দেখা পাইছে। মৃত্যু হোৱা শিশুটি দিছে কিমান আছিল আঙুলি? সেইটো 5টাই আছে, চুলি নাছিল। আমাৰ সন্দেহটো কি হৈছে আপোনালোকৰ? এতিয়া আমাৰ সন্দেহটো হৈছে বাচ্চাটো এক্সচেঞ্জ হৈছে, সলনি কৰিছে বাচ্চাটো। মই কালি প্ৰিন্সিপাল ছাৰৰ তাতে গৈছিলোঁ, তো প্ৰিন্সিপাল ছাৰে কৈছে এটা এপ্লিকেশ্যন দিয়া। তো মইতো সিমান শিক্ষিত নহয়, মই এপ্লিকেশ্যন লিখিব নাজানো। বহুতক কৈছোঁ কিন্তু কোনেও মোক সাহায্য কৰা নাই। তাৰপিছত একজনে কৈছে যে বাপা তুমি, তোমাক কায়ো লিখি নিদিয়ে, তুমি যি পাৰা সেই লিখা। মই লিখিছোঁ, মই যি পাৰোঁ সেই লিখিছোঁ। মই দিছোঁ কিন্তু মোৰতো ৰখা নাই, মই এইটো হাতত ৰাখি দিছোঁ, মই এইটো হাতত ৰাখি দিছোঁ, মোক এইটো ৰিটাৰ্ণ কৰি দিছে। হয়, মই দিছিলোঁ প্ৰিন্সিপাল ছাৰৰ তাতে। প্ৰিন্সিপাল ছাৰটো নাছিল, 2 নম্বৰ ছাৰ আছিল, তাক দিছিলোঁ, বুঢ়াকে মানুহটো। তো সি কৈছে যে সি মোক বুজাই দিয়ে যে, কয় যে মিডিয়া চিডিয়া মাতিব নালাগে, আমাৰ ওচৰত আহিবা, আমি হেণ্ডেল কৰি দিম বা হেৰি কৰি দিম। তো মই গৈছোঁ, মই কোনো সহায় পোৱা নাই তাৰ পৰা। এতিয়া আমাৰ এইটো আমাৰতো গৈছে, মোৰ বুকুত ছুৰী মাৰিছে। এতিয়া এইটো বিচাৰটো কৰিব আৰু মানে সেয়ে। আৰক্ষীত সহায় ল'ম, কিন্তু আমাৰতো এতিয়া প্ৰুফ মানে কি, আৰক্ষীত তাত গ'লেতো প্ৰুফ লাগিব। এতিয়া আমাৰ হাতত প্ৰুফ খালি কইনাটোৱে আছে, আৰু একো প্ৰুফ নাই।